হুণ্ডাই বাহনৰ গ্ৰাহকৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা হাটশিঙিমাৰীত হুণ্ডাই কোম্পানীৰ যিকোনো ধৰণৰ চাৰিচকীয়া বাহন আপোনালোকে ক্ৰয় কৰিব পাৰিব। হাটশিঙিমাৰী সাউথ চালমাৰ নতুন ডিষ্ট্ৰিক্টত আমি এখন মেঘনা হুণ্ডাইৰ নতুনকৈ এটা আউটলেট অপেনিং কৰিলোঁ আৰু এই আউটলেটটোত বৰ্তমান আমি চেলছটোহে ষ্টাৰ্ট কৰিছোঁ। ভৱিষ্যতে ইয়াত আমি ছাৰ্ভিচটোও আৰম্ভ কৰিম। ইয়াতে আমি দেখিছোঁ যে বহুত পটেঞ্চিয়েল এৰিয়া হাটশিঙিমাৰী। আমি বহুত দিনৰ এটা পৰিকল্পনা আছিলে যে হাটশিঙিমাৰী ডিষ্ট্ৰিক্টত এখন নতুনকৈ হুণ্ডাইৰ আউটলেট খুলিব লাগে। তো আমি বহুত দিনৰ পৰিকল্পনাটো কৰি আছিলোঁ, কিন্তু কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। বাট এতিয়া আমি ভাবিলোঁ যে লোকেশ্যনটোও ভাল পালোঁ আৰু ইয়াত আমি এটা নতুনকৈ আউটলেট আৰম্ভ কৰিছোঁ। আপোনালোকৰ মাধ্যমেদি মই এইসমূহ অঞ্চলবাসীক মই জনাব বিচাৰিছোঁ যে আজি আমাৰ মেঘনা হুণ্ডাইৰ এটা আমি ইয়াত ব্ৰাঞ্চ অপেনিং কৰিলোঁ। আপোনালোকে চব সুবিধাই আমাৰ ইয়াত পাব। নতুন গাড়ী ক্ৰয়ৰ পৰা আৰম্ভ কৰি ছাৰ্ভিচিং যিমান আছে আমাৰ আগৰ মোৰ ষ্টাফে কৈ গৈছে, কলিকে কৈ গৈছে, আমি ছাৰ্ভিচিংটো ইনিচিয়েলি ইয়াত আমি ষ্টাৰ্ট কৰা নাই। আমি চেলছটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ইয়াত আহিব, আমাৰ ল'ৰা থাকিব, যিমান সুবিধা চেলছৰ কাৰণে লাগে ফিনান্সৰ পৰা আৰম্ভ কৰি এভৰিথিং আমাৰ ল'ৰাই কৰি দিব। আপোনালোকে জাষ্ট আহিব লাগে। গাড়ী এখন ক্ৰয় কৰিম বুলি যদি ভাবে আপোনালোকে ইয়ালৈ আহিলে হ'ল। আমাৰ হুণ্ডাইৰ যিকোনো প্ৰডাক্ট আপোনালোকে পাই যাব অতি সহজে, খুব সহজভাৱে আমি ফিনান্সটো কৰাই কিনে আপোনালোকক গাড়ী ডেলিভাৰী দিম। আৰু মই অলৰেডি তেতিয়া মই কৈছোঁ মোৰ স্পীচত যে আমি প্ৰত্যেক মাহৰ লাষ্ট শনিবাৰ যিটো থাকিব সেইটো শনিবাৰত আমি ইয়াত ছাৰ্ভিচিঙৰ ব্যৱস্থাটো কৰিম। কাষ্টমাৰ প্ৰফাইল হিচাপে আমি ফাইনেন্সটো কৰিম। এতিয়া ধৰক ছাৰ্ভিচমেন বা ID ৰিটাৰ্ণ থকা ভাল বিজনেছমেন যিবিলাক আছে তেওঁলোকৰ ফাইলবিলাক আমি বেংকত কৰিম জেনেৰেলি। আৰু বেংকত কি হয় আপোনাৰ 10 to 20% ভিতৰত ডাউন পে'মেণ্ট দিলে হৈ যায়। আৰু কিছুমান আমাৰ মডেল আছে যিবিলাক আমাৰ যদি কোম্পানীৰ পৰা অফাৰ আহে 100% ফাণ্ডিঙো হৈ যায়। এইটো আমি বেংকৰ ওপৰতে ডিপেণ্ড কৰে। তাৰমানে এতিয়া কাষ্টমাৰৰ প্ৰফাইল হিচাপে আমি ফিনান্সবিলাক কৰাই দিম। এতিয়া চাওক কাৰোবাৰ একো নাই, অকল ID প্ৰুফটো আছে, KYC যিটো কওঁ আমি, সেইখিনি আছে, বাকী আৰু একো ডকুমেণ্টছ নাই। সেইবিলাকৰ কাৰণে আমাৰ প্ৰাইভেট ফিনান্স আছে, মাহিন্দ্ৰা আছে, চলা আছে, চলামণ্ডলম, HDB আছে আৰু বিভিন্ন ধৰণৰ ফাইনেন্স আছে। ইয়াত যোন ফাইনেন্সে ইয়াত আঁকোৱালি আহিছে, অলৰেডি আহিছে কিছুমান ফাইনেন্স, আৰু আমাৰ তৰফৰ পৰা আমাৰ ইয়াত আমাৰ শ্ব'ৰুমতে ফিনান্সৰ মানুহ থাকিব। এতিয়া কাষ্টমাৰ প্ৰফাইল হিচাপে কোনটো ফিনান্সত দিলে তেওঁৰ প্ৰফাইলটো অতি সহজে ওলাই যাব বা গাড়ী এখন অতি সহজে ল'ব পাৰিব, আমি তেনেকৈ ব্যৱস্থা কৰাই দিম।